কা অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহে মনা নাই, আমি নামানো, স্পষ্ট কথা। আৰু কা বাতিলৰ দাবীত অসম আৰু উত্তৰ পূৰ্বাঞ্চল কেন্দ্ৰিক সংগ্ৰাম চলি আছে আৰু সংগ্ৰাম চলি থাকিব। দুটা সংগ্ৰাম, এটা হ'ল গণতান্ত্ৰিক সংগ্ৰাম, এটা হ'ল আইনগত যুঁজ। আৰু এই দুইটা সংগ্ৰাম চলি আছে আৰু এই দুইটা সংগ্ৰাম আগুৱাই নিয়া যাব। কিন্তু আমাৰ যিবোৰ প্ৰশ্ন, এই প্ৰশ্নবিলাকৰ উত্তৰ কেন্দ্ৰীয় চৰকাৰে দিব পৰা নাই। আমাৰ প্ৰশ্নটো হ'ল, যেতিয়া প্ৰথম কেব আহিছিল, কেব আহোঁতে অসম আৰু উত্তৰ পূৰ্বাঞ্চল জুৰি সংগ্ৰাম হৈছিল। সুদৰ্শন ছাত্ৰ সন্থাৰ 30টা জনগোষ্ঠীয় সংগঠন, আন জাতীয় সংগঠনে অসমত আন্দোলন কৰিছিল। আৰু উত্তৰ পূৰ্বাঞ্চল জুৰি উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠন নেচৰ আহ্বানত সংগ্ৰাম চলিছিল। 7খন ৰাজ্য একেলগে এই সংগ্ৰামত অৱতীৰ্ণ হৈছিল। আৰু সেইবাবে আৰু ভাৰতবৰ্ষৰ সমগ্ৰ অসমত ভাৰতবৰ্ষত লবি কৰা হৈছিল, যাৰ ফলত প্ৰথমবাৰ তেওঁলোকে সংসদৰ মজিয়াত এই আইনখন পাছ কৰিব নোৱাৰিলে। দ্বিতীয়বাৰ যেতিয়া তেওঁলোকে চৰকাৰ গঠন কৰিলে, বিজেপি নেতৃত্বাধীন চৰকাৰখনে দ্বিতীয়বাৰ চৰকাৰ গঠন কৰি তেখেতসকলে ক'লে যে উত্তৰ পূৰ্বাঞ্চলত ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্যবিলাকক ৰেহাই দিয়া হৈছে। দ্বিতীয় কথা ক'লে যে 6ষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত এলেকাবিলাক ৰেহাই কৰা হৈছে। এতিয়া আমাৰ প্ৰশ্নটো হ'ল যে উত্তৰ পূৰ্বাঞ্চলৰ ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্যবিলাকৰ কাৰণে যদি কা বেয়া আৰু 6ষ্ঠ অনুসূচীৰ এলেকাবিলাকৰ কাৰণে যদি কা বেয়া, তেতিয়াহ'লে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বাকীবোৰ ঠাইৰ কাৰণে কা কেনেকৈ ভাল হ'ল? এই প্ৰশ্নটোৰ উত্তৰ আজিলৈকে দিল্লীয়ে আমাক দিব পৰা নাই। স্পষ্ট কথা। আৰু আজিও এই প্ৰশ্ন আমি কৰিছোঁ যে উত্তৰ পূৰ্বাঞ্চলৰ ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্যবিলাকৰ কাৰণে, উত্তৰ পূৰ্বাঞ্চলৰ 6ষ্ঠ অনুসূচীৰ এলেকাবিলাকৰ কাৰণে যদি কা বেয়া, অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বাকীবোৰ ঠাইৰ কাৰণে কা কেনেকৈ ভাল হ'ল? এইটো চূড়ান্ত অন্যায় আৰু এই অন্যায় আমি মানি নলওঁ।